ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা টপিকটো হৈছে ট্ৰান্সলেশ্যন, আৰু এই ট্ৰান্সলেশ্যনকেইটা 2018ত HSLCত আহিছিলে। ঠিক আছে, আমি এবাৰ ট্ৰান্সলেশ্যনকেইটালৈ যাব বিচাৰিছোঁ। তোমালোকে দেখিছা HSLC 2018ত টোটেল 5টাকৈ ট্ৰান্সলেশ্যন আহিছিলে। আমি ট্ৰান্সলেশ্যনকেইটা এবাৰ পঢ়ি দিব বিচাৰিছোঁ। এ, মীনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা। বি, যোনে ৰাতিহে পোহৰ দিয়ে। চি, তুমি কালি স্কুললৈ গৈছিলানে? ডি, সি ককায়েকক খুব ভাল পায়। ই, ৰিণ্টুৱে কৈছিল এইটো কি সুন্দৰ পুতলা। ঠিক আছে, আমি এতিয়া প্ৰথমটোলৈ আহিছোঁ। এ, মীনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা। এনচাৰটো হৈছে লীলা এজ ৱেল এজ মীনা ইজ ইণ্টেলিজেণ্ট। ইয়াত জানিবলগীয়া কথা হৈছে মীনাটো কিন্তু অসমীয়াৰ যিটো বাক্য আছিলে তাত প্ৰথমতে আছে, লীলাটো পিছত আছে। কিন্তু লীলাটো পিছত থাকিলেও লীলাটোকহে বিশেষকৈ দেখুওৱা হৈছে। গতিকে সেইকাৰণে আমি লীলাটো আগত লিখিলোঁ, আৰু ইয়াত যিটো লীলা লিখিলোঁ সেই লীলাটো ছাবজেক্ট হৈ আছে। সেইকাৰণে লীলা এজ ৱেল এজ মীনা ইজ, ইয়াত কিন্তু ইজ যিটো হৈছে মীনাক কিন্তু ফ'ল' কৰা নাই ইজটোৱে। ইয়াত যিটো ইজ ভাৰ্ব হৈছে ইজ ভাৰ্বটোৱে ফ'ল' কৰিছে লীলা। লীলা এজ ৱেল এজ মীনা ইজ ইণ্টেলিজেণ্ট। যদিও আমি কেতিয়াবা কওঁ এজ ৱেল এজ মানে আৰু, কিন্তু আৰুৰ নিচিনা কিন্তু ব্যৱহাৰ কিন্তু নহয়। যদি আমি আৰু লিখিলোহেঁতেন লীলা এণ্ড মীনা আৰ লিখিলোহেঁতেন, কিন্তু ইয়াত কি হৈ আছে লীলা এজ ৱেল এজ মীনা ইজ, মানে ইয়াত ছাবজেক্টটো হৈছে লীলা, মানে মীনাৰ দৰে লীলাও। মীনাটো বুদ্ধিয়ক, ইয়াত প্ৰথমতে কৈছে মীনা যেনেকুৱা বুদ্ধিয়ক লীলাও তেনেকুৱা, মানে লীলাও সিমানেই বুদ্ধিয়ক। গতিকে সেইকাৰণে আমি লিখিছোঁ লীলা এজ ৱেল এজ মীনা ইজ ইণ্টেলিজেণ্ট, মানে লীলা ইজ ইণ্টেলিজেণ্ট লাইক মীনা। বুজি পাইছা? মীনাৰ নিচিনাকৈ। ঠিক আছে, ইয়াৰ আমি পিছৰটোলৈ আহিছোঁ। যোনে ৰাতিহে পোহৰ দিয়ে। এনচাৰটো হৈছে দ্য মুন গিভছ লাইট অনলি এট নাইট। আমি কিয় লিখিছোঁ? এইটো এটা চিৰসত্য ঘটনা। যোনে ৰাতিহে পোহৰ দিয়ে, ৰাতিহে বুলি কোৱা কাৰণে মানে কেৱল ৰাতিহে, সেইকাৰণে আমি ইয়াত অনলিটো লিখি দিছোঁ। যোনে ৰাতি পোহৰ দিয়া বুলি ক'লে থাকিলেহেঁতেন তেতিয়াহ'লে আমি কি লিখিলোহেঁতেন দ্য মুন গিভছ লাইট এট নাইট, কিন্তু আমি ইয়াত ৰাতিহে বুলি আছে আৰু সেইকাৰণে আমি লিখিছোঁ অনলি এট নাইট, মানে কেৱল ৰাতিহে পোহৰ দিয়ে। যদি ইয়াত কেৱলটো নাই আমি ইয়াত অনলিটো লগাই দিছোঁ। বা ইয়াৰ ঠাইত গিভছ লাইট যিটো আছে ইয়াৰ ঠাইত তুমি এটা লিখিব পাৰা গ্ল', GLOW, গ্ল' মানে হৈছে জোনৰ পোহৰ দিয়াত যিটো ভাৰ্ব হৈছে এইটো গ্ল' লিখিব পাৰা, নহ'লে গ্লিমো লিখিব পাৰে, GLEAM, গ্লিম। এই দুটাও হয়, তেতিয়া দ্য মুন গ্লিমছ হ'ব তেতিয়া, নহ'লে দ্য মুন গ্ল'জ হ'ব, এই দুটা হ'ব। কিন্তু সাধাৰণতে আমি এইটোৱে লিখি থাকোঁ দ্য মুন গিভছ লাইট, আমি এনেকৈ লিখি থাকোঁ, আৰু সেইকাৰণে মই ইয়াত আজি এইটোৱে লিখিছোঁ দ্য মুন গিভছ লাইট অনলি এট নাইট। কিন্তু ইয়াত নম্বৰ তুমি পাবা, চিন্তা কৰিব নালাগে। তাৰ পিছৰটোলৈ আহিলোঁ। তুমি কালি স্কুললৈ গৈছিলানে? এনচাৰটো হৈছে ডিড ইউ গ' টু স্কুল য়েষ্টাৰডে। ইয়াত আমি কিয় লিখিলোঁ? এইটো এটা হৈছে ইজ ন' টাইম ইণ্টাৰগেটিভ। তুমি কালি স্কুললৈ গৈছিলানে, মানে গৈছিলা হ'লে এফাৰ্মেটিভ হৈ যায়, গৈছিলানে বুলি কোৱা কাৰণে ইণ্টাৰগেটিভ হৈ গৈছে, মানে ইজ ন' টাইম। গতিকে তুমি কালি স্কুললৈ গৈছিলা, ইউ ৱেণ্ট টু স্কুল য়েষ্টাৰডে, মিনছ ইউ ৱেণ্ট মানে ইউ ডিড গ' টু স্কুল য়েষ্টাৰডে। সেই ডিডটো আগলৈ লৈ আহিলোঁ। ডিড ইউ গ' টু স্কুল য়েষ্টাৰডে মানে তুমি কালি স্কুললৈ গৈছিলানে, তেতিয়া ইণ্টাৰগেটিভ হৈ গৈছে। এতিয়া তোমাক বুজি পাইছা? ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। সি ককায়েকক খুব ভাল পায়। এনচাৰটো হৈছে হি লাভছ হিজ ব্ৰাদাৰ ভেৰি মাছ। এইটো বৰ বিশেষ টান নহয়। সি ককায়েকক ভাল পায়, হি লাভছ হিজ ব্ৰাদাৰ, কিমান ভাল পায়? ভেৰি মাছ, খুব বেছি ভাল পায়। সেইকাৰণে আমি লিখিছোঁ হি লাভছ হিজ ব্ৰাদাৰ ভেৰি মাছ। এইটো আছে চিম্পল প্ৰেজেণ্ট টেন্সত আছে। একেবাৰে শেষৰটোলৈ আহিলোঁ। ৰিণ্টুৱে কৈছিল এইটো কি সুন্দৰ পুতলা। এনচাৰটো হৈছে ৰিণ্টু ছেইড। যিহেতু এটা নেৰেশ্যন সেইকাৰণে লিখিছোঁ ইনভাৰ্টেড কমা দি লিখিছোঁ হোৱাট
এ বিউটিফুল ডল দিছ ইজ আৰু নোট অফ এক্সক্লেমেশ্যন দি শেষ কৰিছোঁ কাৰণ এইটো এটা হৈছে এটা এক্সক্লেমেটৰী চেণ্টেন্স সেইকাৰণে আমি ভিতৰত লিখিছোঁ হোৱাট এ বিউটিফুল ডল দিছ ইজ ইয়াত দিছটো ছাবজেক্ট হৈ আছে আমি জানো যে এক্সক্লেমেটৰী চেণ্টেন্সবিলাকত ছাবজেক্টটো পিছত থাকে আৰু তাৰপিছতে ছাবজেক্টটোৰ পিছতে ভাৰ্বটো লিখিছোঁ আৰু তাৰপিছত আমি নোট অফ এক্সক্লেমেশ্যন বা এক্সক্লেমেটৰী মাৰ্কটো লিখি দিছোঁ তাৰপাছত ইনভাৰ্টেড কমাটো ক্ল'জ কৰি দিছোঁ এইটো নেৰেশ্যনৰ পৰা আহিছে আৰু এইটো নেৰেশ্যনত কি হৈ আছে এইটো ডাইৰেক্ট স্পীচ হৈ আছে এইটো ইনডাইৰেক্টত নহয় ডাইৰেক্টত আছে ৰিপৰ্টেড স্পীচটো ডাইৰেক্টত লিখাৰ কাৰণে এইটো ডাইৰেক্ট স্পীচ বুলি কোৱা হয় আৰু ৰিনটো ছেড ৰিনটোৱে কৈছিল কাৰণে ৰিনটো ছেড ছেডটো চিম্পল পাষ্ট টেন্সত আছে কিন্তু ভিতৰত যিটো কথা আছে ৰিপৰ্টেড স্পীচটো যিটো কথা আছে সেইটো কিন্তু চিম্পল প্ৰেজেণ্ট টেন্সত আছে কেনেকৈ গম পালা দিছ ইজ দিছ টু ছাবজেক্ট ইজ টু ভাৰ্ব ঠিক আছে ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ অল